যদি আপোনালোকে জিঅ' চিম ব্যৱহাৰ কৰে বা এয়াৰটেল ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ বাবে আহিবলৈ গৈ আছে আগন্তুক সময়ত বহুত বেছি ভাল খবৰ। তো কেনেদৰে কি ভাল খবৰ, আপোনালোকৰ কি হ'ব, এতিয়া আৰু 28 দিনৰ ভেলিডিটি নাথাকিব, তো কেনেকুৱা কি হ'ব, এই সকলোখিনি বিষয়ৰ ওপৰত হয়তো আপোনালোকে ভিডিঅ'বিলাক চাবলৈ পাই আছে। সঁচাকৈ কি হ'ব নহ'ব এইখিনি টেলিকম বিভাগক কি জনাই দিয়া হৈছে, চৰকাৰে কি কৰিব আগন্তুক সময়ত আপোনালোকৰ ৰিচাৰ্জ, তো সকলোখিনি কথা আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া আমি আগৰ তুলনাত পূৰ্বতে যেতিয়া জিঅ' ওলাইছিলে তেতিয়া সকলোখিনি ফ্ৰীয়ে আছিল। ৰিচাৰ্জ কৰিলে আপোনালোকে প্ৰথম অৱস্থাটো ফ্ৰীয়ে আছিলে, তাৰপাছত আপোনালোকে ৰিচাৰ্জ কৰিলে, ৰিচাৰ্জ কৰাৰ পাছত আপোনালোকে কি হ'ব, আনলিমিটেড, কোনো ধৰণৰ আপোনালোকে কি নাথাকে, ডাটা নাথাকে, আনলিমিটেড আপোনালোকে যিমান যি মন যায় আপোনালোকে চাব পাৰে। তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ এনেকুৱা ধৰণৰ হয়, আপোনালোকৰ শেষ হ'ল ৰিচাৰ্জ, শেষ হোৱাৰ পাছত আপোনালোকেও সেই 2-3 দিনৰ কাৰণে ফোন কৰিব পাৰে বা আপোনালোকলৈ ফোন আহে বা আপোনালোকে এইখিনি কিবা এটা চাব পাৰে। তো আজিকালি এনেকুৱা ধৰণৰ হৈ গ'ল, ৰিচাৰ্জ শেষ হ'ল বুলি ক'লে আৰু আপোনালোকে অকণমানো কিবা কিবি তাত চাব নোৱাৰে, আপোনালোকে কোনো এক্টিভিটিবিলাক কৰিব নোৱাৰে। আৰু বিশেষকৈ আমাৰ এমাহৰ কাৰণে ৰিচাৰ্জ বুলি কৈ আমাক কি কৰা হয়, যি আপোনালোকে টকা নভৰাওক কিয়, 199 ভৰালে, 300 ভৰালে, 400 ভৰালে, যিমানখিনি যি পেক আছে, তো এতিয়া এমাহ বুলি কৈ আপোনালোকে 28 দিনৰ কাৰণে পোৱা হয়। তো এনেদৰে 28 দিন কৰি গৈ থাকোঁতে আমাৰ বছৰেকত 12টা ৰিচাৰ্জ হ'ব লাগে, হৈ গৈ 13টা ৰিচাৰ্জ। তো আকৌ ধৰি লওক আপোনালোকৰ ৰিচাৰ্জটো এয়াৰটেলক কাটি দিলে, আজি শেষ হ'ল, আপোনালোকৰ ইফালৰ পৰা ফোন নহা হ'ল। তো এই কথাটোক লৈ সাংসদ MP ৰাঘৱ চাদ্দাই সেইখিনি উত্থাপন কৰিছে সদনত, যে এই কথাটো কিয় এনেদৰে হ'ব লাগে। আমাৰ দুখীয়া জনসাধাৰণেই হওক বা যিয়ে নহওক, এইসকলৰ বাবে এইটো যে এওঁলোকৰ মাহেকত বুলি ক'লে 28 দিনৰ বাবে দিয়ে, আকৌ 13টা ৰিচাৰ্জ কৰিবগৈ লাগে, আৰু যে ফোন নহা হৈ যায়, ফোন নহা হৈ গ'লে কিমান ধৰণৰ অসুবিধা হয়। চিমটো মই নিজৰ নামত উলিয়াইছোঁ আৰু মই সেইখিনি ছাৰ্ভিচ পাব লাগে, ফোনটো নহা হয়, তাৰ বাবে আকৌ ফোনটো আহিব পাৰে, ৰিচাৰ্জ কৰিব লগা হয়। তো এই বিষয়খিনি উত্থাপন কৰি টেলিকম বিভাগক তেওঁলোকে সেইখিনি আঙুলিয়াই দিছে। MP সাংসদ ৰাঘৱ চাদ্দাই সেইখিনি উত্থাপন কৰিছে। তো চৰকাৰক এতিয়া সেইখিনি দাবী জনাইছে, এই বিভাগটোৰ ওপৰত অতি কঠোৰ হ'ব লাগে। কাৰণ কেলৈ এনেদৰে হ'লে তো আমাৰ বাবে এই যি সুবিধা দিছোঁ বুলি কৈছে এইখিনি সুবিধা দিয়া নহয়, আমাক শুহি থকাহে হ'ব। তো সেইদৰে আগন্তুক সময়ত জিঅ' হওক বা এয়াৰটেল হওক বা এইখিনি ৰিচাৰ্জৰ দাম কমিবলৈ আছে, এইখিনি বিষয়ৰ ওপৰত চৰ্চা চলি আছে। এতিয়াও এইখিনি কি হোৱা নাই, এতিয়াও আলোচনা হোৱা নাই যে কমিবই, ইমানটো কমিবই, আপোনালোকে হয়তো ভিডিঅ' চাবলৈ পাই আছে। এতিয়া কথাটো হ'ল কি, এতিয়া আমাৰ হৈ এই ৰাঘৱ চাদ্দা ডাঙৰীয়া যি উত্থাপন কৰিলে এইখিনি, যে এইটো এনেকৈ হ'ব লাগে, তেনেহ'লে আমাৰ বাবে এটা বহুত বেছি ভাল খবৰ। কাৰণ কেলৈ এওঁলোকে এতিয়া যিসমূহ সুবিধা লৈ আছে, ধৰি লওক আজি আপোনালোকৰ ৰিচাৰ্জ শেষ হ'ল, অহা ইফালৰ পৰা আপোনালোকে ফোনটো নাহে, তো তেনেকুৱা ধৰণৰ হ'লে কিমানখিনি অসুবিধা হয়। তো এই আগন্তুক সময়ত এই যি জিঅ' ভেলিডিটি হওক 28 দিন, সেইটো আপোনালোকে বাঢ়িবলৈও আছে, 30 দিনো হ'বলৈ আছে, ৰিচাৰ্জৰ দাম কমিবলৈও আছে। আগন্তুক সময়তে গম পোৱা যাব, আলোচনা কৰিলে। কিন্তু এইটো স্পষ্টকৈ দেখুৱাই দিছে, কি তথ্য সহকাৰে দেখুৱাইছে যে কেনেদৰে কি হৈ গ'লে, এতিয়া কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে। তো এতিয়া সেইবাবে এইখিনিৰ ওপৰত অধিক গুৰুত্ব সহকাৰে চৰকাৰক চাবলৈ, টেলিকম বিভাগক সেইখিনি জনাবলৈ তেওঁ মন্তব্য কৰিছে। আগন্তুক সময়ত ভাল খবৰসমূহ আহিলে নিশ্চয় জনাম। নিশ্চয় জিঅ' ৰিচাৰ্জৰ মূল্য কমিব পাৰে, এয়াৰটেলো কমিব পাৰে, আৰু যি ম্যাদৰ দিন সেইখিনি বাঢ়িব পাৰে। তো আগন্তুক খবৰসমূহ পালে নিশ্চয় আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। নতুনকৈ অহা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।